ইভিনিং মাই ডিয়াৰ ষ্টুডেণ্ট ক্লাছ 10 মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। আজিৰ এই ক্লাছটো তোমালোকৰ এক্সাম হৈ গ'ল আজিৰ এই দিনটোত তোমালোকৰ যি এক্সাম হৈ গ'ল প্ৰি ফাইনেল, ঠিক আছে, আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ, ঠিক আছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ তোমালোকৰ যিখিনি কুৱেশ্যন পেপাৰ আছে TSUBR কুৱেশ্যন পেপাৰ আছে প্ৰি ফাইনেলৰ ইংৰাজী, ঠিক আছে। ইংৰাজী কুৱেশ্যন পেপাৰখন আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ 2024 to 25, অ'কে। ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ, সমূহ এনচাৰ তোমালোকে চাব পাৰিবা, ঠিক আছে। চ' তোমালোকে কুৱেশ্যনখন উলিয়াই ল'বা আৰু তোমালোকে কাউণ্ট কৰি যাবা কোনটো তোমালোকৰ শুদ্ধ হৈছে বা কোনটো তোমালোকে সুন্দৰকৈ কৰিব পাৰিছা, অ'কে। চ' 1 নম্বৰ কুৱেশ্যনটো কি গৈ আছে, 1 নম্বৰ কুৱেশ্যনটোলৈ আমি গুচি যাম। তোমালোকে চাব পাৰিবা ইয়াত 1 নম্বৰ কুৱেশ্যন, ঠিক আছে। 1 নম্বৰ কুৱেশ্যন যিটো আছে দিয়া, বাট হি ষ্টক টু হিজ ৰিজলিউশ্যন দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱাৰ্ডৰ মিনিংটোনো কি, এইটো আমাৰ ইয়াক সুধিছে, ঠিক আছে। যে যিখিনি লাইন আণ্ডাৰলাইন কৰি থোৱা আছে ৰিজলিউশ্যন, এই শব্দটোৰ মিনিং কি। চ' ৰিজলিউশ্যন হ'ল এ ফাৰ্ম ডিচিশ্যন টু ডু অৰ নট টু ডু ছামথিং, কোনো এটা কৰা বা কোনো এটা নকৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত কি বুলি কোৱা হয়, ৰিজলিউশ্যন বুলি কোৱা হয়, ঠিক আছে। 2 নম্বৰত কি কৈ আছে যে অল আৱাৰ ৱৰ্ক ফৰ নাথিং, কি কৈ আছে অল আৱাৰ ৱৰ্ক ফৰ নাথিং, মানে যিমানবিলাক আমি কাম কৰিলোঁ চববিলাক কাম আমাৰ কি হৈ গ'ল, বেথাই গ'ল, নাথিং হৈ গ'ল। কৈ আছে যে দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য চেণ্টেন্স ইজ, এই বাক্যটোৰ এপ্ৰপ্ৰিয়েট মিনিং, শুদ্ধ মিনিং বা অৰ্থ কি বুজাই আছে, তাৰ মানে হ'ল অল আৱাৰ ৱৰ্কছ আৰ ফ্ৰুটলেছ মানে কি, যে ফলদায়ক নহয়, ঠিক আছে। যদি ফ্ৰুটফুল হ'লহেঁতেন তেনেহ'লে ফলদায়ক হোৱাটো বুজায়, ফ্ৰুটলেছ বুজালে ফলদায়ক নহয় খিনি বুজাই আছে, অ'কে। আফটাৰ ডেট কুৱেশ্যন নম্বৰ 3 কি কৈ আছে, এজাৰশ্যন আৰু ৰিজন দি আছে। কুৱেশ্যন নম্বৰ 3 কি কৈ আছে, এজাৰশ্যন এ লেন্সো বিকেম এংগ্ৰি, যে লেন্সোৱে কি হৈছিল, খঙাল হৈ গৈছিল। হয়, লেন্সো এটা সময়ত গৈ পিনে খঙাল হৈ গৈছিল, সঁচা কথা। আৰু ৰিজনত কি দি আছে, ৰিজনত দি আছে হিজ কৰ্ণফিল্ড ৱাজ টোটালি ডিষ্ট্ৰয়ড বাই দ্য হিল ষ্টৰ্ম, আৰু তেওঁৰ যিখিনি কৰ্ণফিল্ড আছিল, তেওঁৰ যিখিনি শস্য পথাৰ আছিল, ঠিক আছে, গোটেইখিনি ডিষ্ট্ৰয় হৈ গৈছিল, ধ্বংস হৈ গৈছিল, কিহৰ জৰিয়তে, হিল ষ্টৰ্মৰ জৰিয়তে বা ধুমুহা বতাহৰ জৰিয়তে। এইটোও সঁচা কথা, কিন্তু আমাৰ ইয়াৰ কাৰণ লেন্সোৱে যে এংগ্ৰি হৈছিল তাৰ কাৰণ এইটো হয় নে নহয়, এইখিনি আমাৰ এতিয়া চিন্তা কৰিব লাগিব। প্ৰথমে আমি ডিচাইড কৰিব লাগিব যে এইটো কথা সঁচা নে হয় নে নহয়, তো আমি জানিলোঁ যে সঁচা হয়। তাৰপিছত ৰিজনখিনি সঁচা হয় নে নহয়, আমি জানিলোঁ যে সঁচা হয়। কিন্তু আমাৰ এই যে লেন্সো যে আমাৰ এংগ্ৰি হৈছিলে, এই কাৰণত এংগ্ৰি হৈছিলে নে বেলেগ কিবা কাৰণত এংগ্ৰি হৈছিলে। চ' লেন্সৰ এংগ্ৰি হোৱাৰ বা খং উঠাৰ কাৰণ আছিলে বেলেগ কিবা, যে লেন্সোৱে ভগৱানৰ পৰা 100 টকা বিচাৰিছিলে, 100 পেছছ বিচাৰিছিলে, আৰু কিমান পেছছ লাভ কৰিছিলে, 70 পেছছ লাভ কৰিছিলে, সেইকাৰণে এংগ্ৰি হৈছিলে। কিন্তু এইটো কাৰণ একেবাৰে নাছিলে। গতিকে কি উত্তৰ হ'ব, কি আমাৰ অপশ্যন নম্বৰ ডি, বোথ ষ্টেটমেণ্ট এ এণ্ড ষ্টেটমেণ্ট আৰ ট্ৰু, সঁচা হয় দুয়োটাই, বাট কিন্তু আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, আমাৰ কিন্তু আৰটো সঠিক এক্সপ্লেনেশ্যন নহয়, সঠিক বৰ্ণনা নহয়। কাৰ বৰ্ণনা নহয়, আমাৰ এজাৰশ্যনৰ বা এৰ বৰ্ণনা নহয়, ঠিক আছে। এতিয়া আমি গুচি যাম কুৱেশ্যন নম্বৰ 4 লৈ। কুৱেশ্যন নম্বৰ 4ত কি কৈছে তোমালোকে চাব পাৰিবা, যে অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন চেৰিমনি, যিদিনা ইনগ্ৰেশ্যন চেৰিমনি হৈছিলে আমাৰ চাউথ আফ্ৰিকাত, মেণ্ডেলা ছেইড, আৰু মেণ্ডেলাই সিদিনা কৈছিলে ডেট যে হি ৱাজ পেইণ্ড, যে তেওঁ খুবেই পেইন অনুভৱ কৰি আছে। ইট ৱাজ বিকজ, ইয়াৰ কাৰণ কি, তেওঁ পেইন অনুভৱ কৰি আছে, ইয়াৰ কাৰণ কি, ইয়াৰ কাৰণখিনি সুধিছে, ঠিক আছে, অ'কে। চ' 1 নম্বৰত কি কৈ আছে, এ নম্বৰ অপশ্যন, হি ৱাজ ব্লেক স্কিন মেন, যিহেতু তেওঁ ব্লেক স্কিনৰ মানুহ আছিল সেইকাৰণে। গতিকে একদম মিছা কথা, বা একদম এইটো এটা নেগেটিভ কথা কৈ আছে, যে ব্লেক স্কিন হোৱাইট স্কিনৰ কথা কোৱা মানে নেগেটিভ কথা কৈ আছে, ঠিক আছে। তাৰপিছত অপশ্যন কি দিয়া আছে, হি could not pay his thanks to the former African patriots, যিসকল ফৰ্মাৰ অৰ্থাৎ আগৰ যিবিলাক আফ্ৰিকাৰ পেট্ৰিয়টছ আছিলে, অৰ্থাৎ দেশপ্ৰেমীবিলাক আছিলে, সেই সকল ব্যক্তিক তেওঁ ব্যক্তিগতভাৱে ধন্যবাদ জনাব পৰা নাছিলে, সেইকাৰণে তেওঁ দুখ অনুভৱ কৰি আছিলে, ব্যক্তিগতভাৱে থেংকছ কৰিব পৰা নাছিলে। হু হেড ফট এগেইনষ্ট দ্য এপাৰ্থাইড, যিসকল ব্যক্তিয়ে আমাৰ এপাৰ্থাইডৰ বিৰুদ্ধে কি কৰিছিলে, মাত মাতিছিলে, সেই সকল ব্যক্তিক, সেই সকল ফৰ্মাৰ আফ্ৰিকান পেট্ৰিয়টছ, সিহঁতক কি কৰিব নোৱাৰিলে, আমাৰ নেলছন মেণ্ডেলা ধন্যবাদ জনাব নোৱাৰিলে, এই কাৰণত তেওঁ বেয়া লাগি আছিলে। হয়, এই কথাটো হয়। আফটাৰ ডেট the former African patriots were not able to see their sacrifices, কৈ আছে যে যিবিলাক আমাৰ ফৰ্মাৰ আফ্ৰিকান পেট্ৰিয়টছ আছে, এই সকল ব্যক্তিয়ে কি দেখা নাপাই আছে বা কি দেখা নাপালে,
যে সিহঁতৰ দেশ আজি সিহঁতৰ দেশ চাউথ আফ্ৰিকা আজি স্বাধীন হৈ গ'ল সকলোৱে সমমৰ্যাদা লাভ কৰিলে তো সিহঁতে যিখিনি চেক্ৰিফাইচ কৰি থৈ গৈছিলে সেইখিনি আজি ফলদায়ক হ'ল গতিকে এইখিনি যিহেতু চাব নোৱাৰিলে হেড বৰ্ড টু চাউথ আফ্ৰিকা যিখিনি চাউথ আফ্ৰিকা লাভ কৰিলে এই কাৰণে তেওঁক বেয়া লাগি আছিলে হয় এই কথাটো হয় তেনেহ'লে বি আৰু চি সঠিক উত্তৰ গতিকে both option B and option C are correct এইটো এনসার আমাৰ কি হ'ব সঠিক উত্তৰ হ'ব আশা কৰো তোমালোকে বুজি পাইছা ওকে এতিয়া কোশ্চেন নাম্বাৰ 5 কৈ আছে কি match the following and choose the correct form okay so মহাসাৰ কি আছিল মহাসাৰ আছিল ফিশ আছিল ঠিক আছে তাৰ পিছত canoeing কি আছিল canoeing আছিল এডভেঞ্চাৰ ঠিক আছে canoeing আছিল এডভেঞ্চাৰ কুফিয়া কি আছিল আৰব দেশৰ লগত সম্পৰ্কিত আছিল আৰু বাইলাকুপি কি আছিল তিব্বতীয়ান মংকৰ কাৰণে এটা প্লাটু আছিল ঠিক আছে বাইলাকুপি গতিকে অপচন নাম্বাৰ এ ইজ দা ৰাইট অপচন এৰ 3 বিৰ 2 সিৰ 4 আৰু ডিৰ কি 1 ঠিক আছে মই ভাবো তোমালোকে এইবিলাক বস্তু পাৰিছা মই যিখিনি পঢ়াইছো গোটেই কেইটা কমন আহিছে ঠিক আছে ওকে তাৰপিছত কি কৈ আছে টু ৰিচ নিসৰ্গধাম আইল্যান্ড যদি কোনোবা নিসৰ্গধাম আইল্যান্ড যাব খুজে পিপল হ্যাভ টু ইউজ মানুহে কি ব্যৱহাৰ কৰিব লাগিব রোপ ব্রিজ অৰ্থাৎ ৰছীৰ দলং ব্যৱহাৰ কৰিব লাগিব ঠিক আছে after that question number 7 visitors cannot enjoy the cruise in the season of কোন সিজনত যাত্ৰী সকলে ভিজিটৰ সকলে ক্ৰুগত এনজয় কৰিব নোৱাৰিব যদি সিহঁতে বাৰিষা কালত যায় মনসুন সেশনত যায় তেনেহলে কিন্তু এনজয় কৰিব নোৱাৰিব এই সঠিক বা শুদ্ধ উত্তৰ হ'ব মনসুন after that question number 8 Rajbir II was an ardent fan of the detective কিতাপৰ তেওঁ গভীৰ কি আছিল ফ্যান আছিল বৰ ভাল পাইছিল here the underline word mean এই ardent মানে কি এই মিনিংটো তোমালোকক খুদিছে ঠিক আছে ইয়াৰ মানে হল having a strong feeling of liking যে বৰ ভাল পোৱা ঠিক আছে লাইক কৰা ভাল পোৱা এই কি বুলি কোৱা হয় ardent বুলি কোৱা হয় 9 নম্বৰ কি কৈ আছে in the lesson part 2 কোনটো পাৰ্ট টি ফ্ৰম আসাম নামৰ যেটো তোমালোকৰ পাৰ্ট আছে the person সেই ব্যক্তিজন who let us know a lot about tea কোনজন ব্যক্তিয়ে টিৰ বিষয় বা চাহৰ বিষয় বৰ জানিছিল বহুত বেছি জানিছিল ৰাজবীৰ জানিছিল নে প্ৰাঞ্জলে জানিছিল মোৰ মতে প্ৰাঞ্জল জানিছিল প্ৰাঞ্জল হ'ব লাগে প্ৰাঞ্জল হ'ব ৰাজবীৰ নহয় ঠিক আছে কাৰণ প্ৰাঞ্জলৰ ঘৰ ক'ত আছিল প্ৰাঞ্জলৰ ঘৰ আছিল আসামত অসমত আছিল অসমত যি থাকিব তেওঁ হে ভাল কৰি জানিব ৰাজবীৰ কেনেকৈ জানিব ঠিক আছে ওকে after that the number of sprouting period of tea in a year এটা বছৰত চাহ গছ কেইবাৰ স্প্রাউটিং হয় অৰ্থাৎ কুহিপাত মেলে এইবাৰ মেলে ঠিক আছে তাৰপিছত 11 নম্বৰ ভ্যালি ওয়াজ ভেলি কিউৰিয়াস এবাউট ভ্যালিয়ে কোনটোৰ বিষয়ত কিউৰিয়াস হয় বা জানাৰ আগ্ৰহ আছিল বিভিন্ন ধৰণৰ বস্তুৰ বিষয়ে জানাৰ ভ্যালিৰ কি আছিল আগ্ৰহ আছিল থিংস মানে বস্তু 12 নম্বৰ কি কৈ আছে 12 নম্বৰ কৈছে যে Valley did not get off the bus at the town. কৈ আছে Valley এ টাউনত গৈ পিনে বাছৰ পৰা নমানা আছিল কিয় নমানা আছিল দা ৰিজন টু কি কাৰণটো খুদিছে তোমালোকক ঠিক আছে সো কাৰণটো হল she was not interested তেওঁৰ ইন্টাৰেস্ট নাই নামাৰ কাৰণে to see the town তেওঁ যে টাউনখন ফুৰিব চহৰখন অলপ ফুৰি আহিব তাৰ কাৰণে ইন্টাৰেস্ট থাকিব লাগিব Valley কিন্তু ইন্টাৰেস্ট একেবাৰে না আছিল তাৰ ইন্টাৰেস্ট আছিল কত বাছ জাৰ্নি ওকে after question number 13 এইটো এটা assertion হয় ওকে কি কৈ আছে Valley did not ride the merry go round in the village fair যেতিয়া village fair হৈছিল অৰ্থাৎ যেতিয়া গাঁৱৰ ঠিক আছে গাঁৱৰ যিখিনি fair মানে উৎসৱ হৈছিল ঠিক আছে গাঁৱৰ উৎসৱত Valley merry go roundত কিয় উঠা না আছিল তাৰ কাৰণখিনি তলত দিয়া আছে কিয় উঠা না আছিল ৰিজনখিনি তোমালোকে পঢ়িবা ঠিক আছে এয়া তোমালোকে চাব পাবা ৰিজনখিনি যে she had to save money to take a bus ride যেহেতু তেওঁ বাস ৰাইড কৰিব সেই কাৰণে তেওঁ কি কৰিব লাগে টকা সেভ কৰিব লাগে সংৰক্ষণ কৰিব লাগে সেই কাৰণে দুইটা হাসা কথা এইটো এজাৰশনৰ ৰিজনটো আমাৰ যেটো দিয়া আছে এটো হাসা হয় না নহয় সো এয়া হাসা কথা হয় তেওঁ টকা সেভ কৰিছিল তেওঁ মেৰি গো ৰাউণ্ডত উঠা না আছিল কাৰণ তেওঁ টকা সেভ কৰিব লাগে তেনেহলে বোথ statement A and statement R দুটা কি হয় শুদ্ধ হয় ট্ৰু হয় and R যেটো আছে হেতু হয় correct explanation of A আমাৰ এর শুদ্ধ বৰ্ণনাও হয় ঠিক আছে after that কি কৈ আছে যে 14 নম্বৰ according to Leslie Norrisৰ মতে the tiger in the zoo কবিতাটোৰ যিজনী ৰাইটাৰ ওকে has eyes which are
যিবিলাক টাইগাৰ ইন দ্য জু আছে সিহঁতৰ আইজবিলাক কেনেকুৱা হয় যিবিলাক টাইগাৰ আচ্ছা এ টাইগাৰ ইন দ্য জু হেজ আইজ হুইচ আৰ আচ্ছা ব্ৰিলিয়েণ্ট হ'ব লাগে কিন্তু ঠিক আছে এইটো মোৰ অলপ কনফিউজ হৈ আছে তোমালোকে যদি কোনোবাই জানা ইয়াৰ উত্তৰখিনি মোক জনাই দিবাচোন ব্ৰিলিয়েণ্ট হ'ব লাগে আইজখিনি ব্ৰিলিয়েণ্টে হয় সাধাৰণতে কিন্তু মোৰ বোধৰে যিবিলাক টাইগাৰ জংঘলত থাকে সিহঁতৰ আইজবিলাক ব্ৰিলিয়েণ্ট আছিলে কিন্তু জুৰ টাইগাৰৰ আইজবিলাক কেনেকুৱা আছিলে তোমালোকে মোক যদি জানা মোক জনাবা ঠিক আছে তোমালোকে এইটো অলপ চাই ল'বা গুগলৰ পৰা ঠিক আছে ওকে 15 নম্বৰ কোৱেশ্চনটো ইন দ্য পয়েম কবিতাত এ টাইগাৰ ইন দ্য জু দ্য লাইন স্টকিং দ্য লেন্থ অফ হিজ কেছ এই যিটো লাইন আছে স্টকিং দ্য লেন্থ অফ হিজ কেছ ইয়াৰ মানে কি ইয়াৰ মানে হ'ল এ টাইগাৰ ৱাল্ক স্ল'লি ইন দ্য কেছ ঠিক আছে টাইগাৰে লাহে লাহে নিজৰ পিঞ্জৰাত নিজৰ খাঁচাত কি কৰি আছে খোজকাঢ়ি আছে এইটো বুজাই আছে ঠিক আছে আফটাৰ ডেট কি কৈ আছে যে and yet look how she pokes her nose এই pokes her nose আন্ডাৰলাইন কৰা আছে into our conversation আমাৰ কথা বতৰাত আমাৰ কনভাৰসেশনত সোৱা কেনেকৈ তেওঁৰ নাকটো ঘুমাই দি আছে এনেকুৱাকৈ কৈ আছে তো তাৰ মানে কি মিনিং সুধিছে ঠিক আছে তাৰ মানে কি to take an interest লোৱা in something that does not concern her যিটো তেওঁৰ বিষয়ে বস্তুৱে নহয় যেখিনি কথা তেওঁৰ নহয় যত তেওঁৰ কথা পাতি থকা হোৱাই নাই তেওঁৰ ইন্টাৰেষ্টে নাই তাত আহি পিনে যদি কোনোবা ইন্টাৰেষ্ট লয় তেনেহলে কি হ'ব এইটো pokes her nose বুলি কোৱা হয় ঠিক আছে ওকে 17 নম্বৰ fill in the blanks and ultimate shaking এইটো হ'ব কি grief fix the boy ওকে তাৰপিছত 17 নম্বৰ according to John Berryman one day every man must know কি জানিব how to stand up কেনেকৈ আমি stand up হ'ব লাগে থিয় দিব লাগে নিজৰ ভৰিত হেখিনি কথা কৈ আছে ঠিক আছে দা বল বয় আমাৰ কোৱেশ্চন হয় এইটো তাৰপিছত 19 নম্বৰ the last advice to Amanda from her mother Amandaৰ মাকে Amandaক last advice কিনো কৰিছিলে যে to stop sulking ঠিক আছে 20 নম্বৰ কোৱেশ্চন according to Amandaৰ মতে Rapunzel had made such a mistake Rapunzele কিবা এটা মিস্টেক কৰিছে ভুল কৰিছে which she মানে Amanda কেতিয়াও নকৰিলেহেঁতেন যদি তেওঁ Rapunzel হলহেঁতেন this mistake was সেই মিস্টেকটো হল কি to let down her hair from the টাৱাৰৰ পৰা টাৱাৰত ইমান উচ্চত ইমান উখত টাৱাৰত Rapunzel সকলে থাকে আৰু সিংহতে তাৰ পৰা কি কৰি দিয়ে চুলি মেলি দিয়ে আৰু চুলি মেলি দিলে কোনে দেখা পাব মানুহে দেখা পাব আৰু Amanda কেতিয়াও বিচৰা নাছিলে এইখিনি বস্তু ঠিক আছে ওকে after that question number 21 which one of the following about animals is not true তলৰ কোনটো এনিমেলৰ বিষয়ে শুদ্ধ নহয় সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ এনিমেল whine about their condition মানুহ এনিমেল বিলাকে জন্তু বিলাকে কেতিয়াও সিহঁতক লৈ পিনে কি নকৰে নাই কান্দে ঠিক আছে তেওঁৰ লগৰ পাপৰ কাৰণে কেতিয়াও নাকান্দে আমি মানুহবিলাক কান্দো গতিকে এইটো যিটো অপচন দি আছে এইটো কি হ'ব ভুল হ'ব আৰু ভুলটোৱে কি হ'ব শুদ্ধ হ'ব কাৰণ ইয়াত কি কৈছে নট ট্ৰু শুদ্ধ নহয় বাকি সববিলাক শুদ্ধ হয় সঠিক কথা কৈছে ঠিক আছে পঢ়ি যাব পাৰা তোমালোকে 22 according to Walt Whitman humans are মানুহবিলাক কেনেকুৱা হয় মানুহবিলাক প্লেচিত নহয় কমপ্লিকেটেড হয় খুব জটিল হয় আৰু মিছা হয় তেনেহলে both B and C হ'ব সঠিক উত্তৰ ঠিক আছে তাৰ পিছত কি কৈ আছে human make the poet sick by কৈ আছে হিউম্যান যিবিলাক আছে মানুহ যিবিলাক আছে সেইবিলাক পয়েটে সিক কৰিছে বাই কিহৰ কাৰণে সিক কৰিছে ঠিক আছে কাৰণ ডিসকাসিং देयर ডিউটি টু গড কাৰণ সিহঁতে হিউম্যান বিলাকে পাপ কৰে আৰু পাপ কৰি পিনে কয় যে ভগৱানৰ প্ৰতি থকা আমাৰ দায়িত্ব নো কি আমাৰ দায়িত্ব ভগৱানৰ প্ৰতি কি আছে এইবিলাক কথা এনেকৈ কয় ঠিক আছে এই কাৰণে 24 নম্বৰ what kind of poem is the tale of Castor the dragon এই যেটো poem আছে the tale of Castor the dragon এটো কেনেকৈ ধৰণৰ poem এটো হিউমেৰিয়াস বল্ট নে আইৰনিক বল মোৰ মতে দুইটা হ'ব লাগে ঠিক আছে বল্ট মানে হল যে এই সং এটা গান দ্যাট টেল আস স্টোরি যেটো আমাক স্টোরি কয় খুব সুন্দৰকৈ এখন কাহিনী কৈ যায় মানে এটা গানে কি হৈ যায় এখন কাহিনী আমি বুজি পাওঁ তেনেহলে মোৰ মতে অপচন নম্বৰ সি হ'ব লাগে both A and B ওকে তাৰপিছত 25 খুবই very very important question for your final exam also ঠিক আছে তোমালোকে চাব পাৰা 25 নম্বৰ question match the following and choose the correct option ইংকৰ কালাৰ কি আছিল তোমালোকে বি নম্বৰ অপচনটো সঠিক হ'ব তোমালোকে মিলাই ল'ব পাৰা ঠিক আছে কোৱেশ্চনটো নহলে বহুত সৰি ভিডিওটো নহলে বহুত ডাঙৰ হৈ যাব সেই কাৰণে মই পুৰা স্পিডত কৰি দি আছো এ নম্বৰ অপচন হ'ব 2 এ নম্বৰ অপচন কি হ'ব 2
যে ইংকৰ কালাৰ কি আছিল ব্ল্যাক আছিল বি নম্বৰ 4 বি মানে কি ব্লিং ব্লিংৰ কালাৰ কি আছিল গ্ৰে আছিল তাৰ পিছত সি নম্বৰ 1 সি মানে কি মাষ্টাৰ মাষ্টাৰৰ কি আছিল ইয়েলো আছিল আৰু এগান এগানৰ কি আছিল ৰেড আছিল ঠিক আছে ওকে এতিয়া কোশ্চেন নম্বৰ 26 কিনো কৈছে সো তোমালোকে অ্যাকৰ্ডিং টু এসাবেলৰ মতে they would have to wait for the report for কিমান মিনিট তেওঁলোকে অপেক্ষা কৰিব লাগিব ৰিপৰ্টৰ কাৰণে 31 মিনিট সিহঁতে 31 মিনিট সিহঁতে কি কৰিব লাগিব অপেক্ষা কৰিব লাগিব বুলি কৈছিলে তাৰ পিছত কি কৈছিলে Horace filled his nose article this is the synonym synonym হ'ব না কি হ'ব symptoms of আচ্ছা symptoms of synonym নহয় symptoms of আচ্ছা কিহৰ symptom হয় এটো hay fever ঠিক আছে মানে হেৰেছ ডেনভিৰ ন এই hay fever টো আছিল ঠিক আছে এটো এক ধৰণৰ জ্বৰ হয় আৰু ঠিক আছে after that okay Oliver Lutkins has fondness for কিহৰ কাৰণে fondness আছিল কাৰণ পোকাৰ গেম দাও কি কৰিছিল খেলিছিল তাৰ পিছত in a ping the scientist book কি বুক কৰিছিল দুটা ৰুম বুক কৰিছিল ঠিক আছে দুটা কোঠা বুক কৰিছিল তাৰ পিছত কি কৈছে take a seat by my side this is এটো কি হয় এটো এটা কি হয় imperative sentence হয় কাৰণ imperative sentence কাক কোৱা হয় তোমালোকে কি চাব পাৰিবা মই তোমালোকক বুজাই দি আছো okay so optative sentence কাক কোৱা হয় দি আছে ন optative মানে হল wish আশা কৰা প্ৰেয়াৰ প্ৰাৰ্থনা কৰা ব্লেসিং কৰা ঠিক আছে আশীৰ্বাদ কৰা এইবিলাকক optative বুলি কোৱা হয় কিন্তু imperative কাক কোৱা হয় যেনেকৈ কৈ কামান্ড আদেশ কৰা অনুৰোধ কৰা ঠিক আছে এইবিলাক কি হ'ব imperative sentence হ'ব assertive নহয় assertive হলে গঠন থাকিব লাগিব subject plus verb plus object এই গঠন থাকিব লাগিব exclamatory নহয় exclamatory হলে কি থাকিব লাগিব exclamation mark থাকিব লাগিব কৈ আছে যে এই যেটো বাক্যটো আছে ন এই বাক্যটো কেনেকুৱা ধৰণৰ বাক্য তেনেহলে দুটাটো নহয় এ নহয় আৰু ডি নহয় দুটা বাকি থাকিল বি আৰু সি বাকি থাকিল বি নম্বৰ নহয় এই কাৰণে কাৰণ optative sentence মানে কি উইশ আশা কৰা প্ৰাৰ্থনা কৰা ব্লেসিং কৰা এইবিলাক বুজায় যেমন মে গড ব্লেস ইউ মে গড ব্লেস ইউ এইবিলাক কি হয় এইবিলাক optative sentence হয় ঠিক আছে কিন্তু imperative কি হ'ব ৰিকুৱেষ্ট কৰা বুজাব কমান্ড কৰা বুজাব কৈ আছে কি take a seat by my side মোৰ কাৰণে by my side মোৰ ফালে তুমি কি কৰিবা সিট ৰাখিবা এটো তোমালোকে আদেশ কৰা বুলি ক'ব পাৰা ঠিক আছে কমান্ড কৰা গতিকে imperative sentence হৈ যাব after that okay after that কি কৈ আছে যে all of raba okay so কি কৈ আছে 31 নম্বৰটো যে this wish become stronger and stronger until it was an overwhelming এটো overwhelming আছে desire the underline word এই overwhelming to underline কৰি থোৱা আছে ঠিক আছে তোমালোকে দেখা পাই আছে না নাই মই নাজানো the underline word is এটো কি হয় overwhelming to না এটা adjective হয় কি হয় জানা কাৰণ adjective কাক কয় তোমালোকে এটো জানিব লাগিব adjective কাক কয় that describe a noun or pronoun যিয়ে আমাৰ এটা noun বা pronoun describe কৰে তাক কি বুলি কোৱা হয় adjective বুলি কোৱা হয় ঠিক আছে সো এইটো তো noun কেতিয়াও নহব ঠিক আছে noun নাম বুজা শব্দ noun বুলি কোৱা হয় pronoun নামৰ সলনি যিপদ ব্যৱহাৰ কৰা হয় pronoun বুলি কোৱা হয় adverb তো নহয় ভাৰ্বৰ দোষ গুণ পৰিমাণ ইত্যাদি বুজাই দিলক adverb বুলি কোৱা হয় adjective হ'ব এই overwhelming তো ঠিক আছে তাৰ পিছত 32 নম্বৰ choose the correct sentence সঠিক sentence choose কৰিব লাগে he left the village bag and baggage এটো সাধাৰণতে with নাহে ঠিক আছে bag and baggage এটো এই নম্বৰটো হ'ব ঠিক আছে 33 নম্বৰটো কি হ'ব okay 33 কি কৈ আছে replace by I visited his birthplace মই ভিজিট কৰিছো তেওঁৰ জন্ম ঠাই the sentence can be replaced by এই sentence টো কেনেকৈ আমি ৰিপ্লেস কৰিব পাৰিম বা কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰিম তাই আমি এনেকৈ ক'ব পাৰো I visited the place where he was born তেওঁ যত জন্মগ্ৰহণ কৰিছে তাত আমি কি কৰিছিলো তাত মই কি কৰিছিলো ভিজিট কৰিছিলো ঠিক আছে ওকে তাৰপিছত 34 Lanso said to his son that no one died dash hunger সাধাৰণতে আমি সকলে ভাবো ফৰ হ'ব কিন্তু ফৰ নহয় কি হ'ব অফ হ'ব ঠিক আছে তাৰপিছত 35 number every children has some obligation সকলৰে কি আছে আমাৰ obligation আছে কাৰ প্ৰতি to his people আমাৰ
মানুহৰ প্ৰতি নেলছন মেণ্ডেলা বাৰ্তাৰ পৰা দিছে এইটো ঠিক আছে 36 নম্বৰ কোৱেশ্চনটো কি কৈ আছে যে নো আদাৰ কান্ট্ৰি ইজ এজ বিউটিফুল এজ ইণ্ডিয়া যে কোনো দেশ নো আদাৰ কান্ট্ৰি কোনো দেশে আমাৰ ভাৰতৰ নিচিনা কি নহয় ধুনীয়া নহয় এটো কি কৰিব লাগে সুপাৰলেটিভ ডিগ্ৰী কৰিব লাগে আৰু সুপাৰলেটিভ ডিগ্ৰী কি থাকে দা ব্যৱহাৰ কৰা হয় ঠিক আছে দা ব্যৱহাৰ কৰা হয় কত দা আছে সো ইয়াত দা নাই ধ্যান আছে ধ্যান থাকিলে নহব ইয়াত দাই নাই নহব ইয়াত দা আছে হ'ব ইয়াত ধ্যান আছে নহব গতিকে মই গম পালো যে 36 নম্বৰটো হ'ব 36 ৰ কোনটো হ'ব সি নম্বৰটো হ'ব ঠিক আছে একেবাৰে ইজি পঢ়িবও নালাগে কোৱেশ্চন তাৰপিছত কি কৰি আছে পেসিভ ভয়েস হু থাকিলে পিনে কি হয় বাই হুম দি আৰম্ভ হয় WHM হুম দি পিনে আৰম্ভ হয় সো ইয়াদি ইউ আছে টু হুম আছে এটাই বাকি থাকিল বি নম্বৰ অপচন বাকি থাকিল ঠিক আছে 38 নম্বৰ ভয়েস চেঞ্জ কৰিব দিছে ঠিক আছে নৰেন্দ্ৰ মোদী was elected prime minister of India in 2014 একেবাৰে ইজি কি হ'ব যে নৰেন্দ্ৰ মোদী তো পিছফালে চলি গল উচি গল কোনে সিলেক্ট কৰিব নৰেন্দ্ৰ মোদী কোনে সিলেক্ট কৰে দা পিপল অফ ইন্ডিয়া বাস হৈ গল শেষ আৰু একো নাই ইয়েস ইন্ডিয়া আছে এটো তো হ'ব প্ৰথমে কি আহিব লাগিব পিপল অফ ইন্ডিয়া আহিবই লাগিব ঠিক আছে ইয়েস পিপল আছে পিপল থাকিলে নহব ইন্ডিয়া থাকিলে নহব কি আহিব লাগিব পিপল অফ ইন্ডিয়া আহিব লাগে ঠিক আছে তাৰপিছত 39 there are some dash rules in Indian army hard and fast rule আছে ঠিক আছে hard মানে কঠোৰ আৰু ফাস্ট মানে কি স্পিড SPWD স্পিড ঠিক আছে এইবিলাক বুজাই আছে ঠিক আছে ওকে তাৰপিছত তোমালোকে পেজেস আহিছে পেজেস কিনে তোমালোকে মই ভাবো যে কৰিব পাৰিছা ইজি আহিছে ঠিক আছে নেলছন মেণ্ডেলাৰ আহিছে যে দা নাৰেটৰ অফ দা এবভ পেজখনৰ এই যেটো পেজেস চলি আছিল পেজেসৰ কাহিনীখিনি কোনে কৈ আছিল আমাৰ নেলছন মেণ্ডেলা ডাঙৰীয়ে কৈ আছিল নেলছন ৰহিল্লা মেণ্ডেলা ঠিক আছে মই অলপ ইয়াৰ কি কৰি আছো নেলছন Rohilla Mandela okay that's 41 who according to the narrator is a narrow minded person কোনে narrow minded person হয় আচ্ছা এইটো বুজিব লাগিব ৰে narrow minded হা narrow মানে কি narrow মানে সৰু ঠিক আছে সৰু minded person কোনে হয় ঠিক আছে আৰু ইয়াৰ বিপৰীত কি হ'ব board স্পেলিংটো পাহৰি গৈছে board মানে ডাঙৰ মানে ডাঙৰ ঠিক আছে BOARD board mind ঠিক আছে তেনেকৈ হ'ব কিবা এটা বানান চাবাচোন narrow mind ঠিক আছে okay so an oppressor মানে হৈ আছে oppressor মানে উৎপীড়নকাৰী বা অত্যাচাৰকাৰী যি অত্যাচাৰ কৰে ঠিক আছে তাৰপিছত next ওকে কি কৈ আছে পেজেস ইটো ঠিক আছে ইলেক্ট্ৰিক পাৱাৰ was discovered by কোনে ডিসকভাৰ কৰিছে এইটো হ'ব ইয়াৰ মানে পেজেস মতে মাইকেল ফেন্ড্ৰি হ'ব 43 electric power keeps animated modern civilization হ'ব তোমালোকে চাব পাৰা ঠিক আছে পেজেস খিনি চাবা which of the following cannot generate electric power soil হ'ব মাটি জেনাৰেট কৰিব নোৱাৰে electric power তাৰপিছত in the pages the word which is the opposite of out of date মানে হল prevalent ঠিক আছে prevalent কি হয় মই তোমাক কৈ আছো এতিয়া okay তোমালোকে চাব পাৰা prevalent মানে হল পপুলাৰ for a particular period of time কোনো এটা বস্তু যদি কিবা এটা নিৰ্দিষ্ট সময়ত পপুলাৰ আছিল তেনহলে তাক কি বুলি কোৱা হয় prevalent বুলি কোৱা হয় এটো যেটো আছে propel মানে বুজা propel মানে হল push something forward কাৰোবাক বা কোনো এটা বস্তু আগফালে কৰি দিয়ে এটো কয় propelled ঠিক আছে sources এই sources যেটো আছে sources মানে হল কি where from obtained যে আমি কোনো এটা বস্তু কৰ পৰা আনি আছো কৰ পৰা লৈ আছো এটা sources বুলি কোৱা হয় animated মানে হল full of life ঠিক আছে by energetic বুলি কোৱা পাৰা তাক আমি কি বুলি কোৱা হয় animated বুলি কওঁ ঠিক আছে after that প্ৰশ্ন উত্তৰ আহি গল ঠিক আছে ওকে 46 নম্বৰ কি কৈ আছে write the to ওকে মই জুম ইন কৰি লও তোমালোকে নহলে কোশ্চেন কিনি বুজিয়ে না পাবা কি দিছে কি দিয়া নাই okay write two sentence about the view of Dhekiyabari tea estate এর বিষয়ে দুটা লাইন লিখিব কৈছে আমাক ঠিক আছে সো Dhekiyabari tea estate এর বিষয়ে তোমালোকে লিখিব হয়তোবা পাৰিছা Dhekiyabari tea estate is located at Dibrugarh district আছে এটো আৰু it known for আৰু এক জনা যায় বা বিখ্যাত হয় হাই কোয়ালিটি টি অফ আসাম অসমত হাই কোয়ালিটি টি পোৱা যায় ঠিক আছে তাৰ কাৰণে বিখ্যাত হয় ঠিক আছে তাৰপিছত 47 how was Lanso's cornfield affected by the hailstorm Lanso's যিখিনি শস্য পথাৰ আছে cornfield আছে কেনে কৈ hailstormৰ জৰিয়তে বা তোমালোকে ক'ব পাৰা যে
হুৰকা বা তুফানৰ জৰিয়তে বা ধুমুহা বতাহৰ জৰিয়তে ঠিক আছে ক্ষতিগ্ৰস্ত হৈছিলে এই হুৰকা তুফান মানে হ'ল আমাৰ ৰাজবংশী ভাষাত কয় ঠিক আছে তাৰপিছত 47ৰ এনসাৰ চোৱা দা এটো কি হ'ব হেলস্টৰ্ম হ'ব ন The hailstorm was destroyed Lance's cornfields completely. COM completely কি কৰিছে ধ্বংস কৰিছে ঠিক আছে there was no crop in the field তেওঁৰ ফিল্ডত এতিয়া আৰু কি নাই কোনো ধৰণৰ শস্য পাতি নাই ঠিক আছে ওকে তাৰ পিছত কি কোশ্চেন দিয়া আছে ওকে 48 what faith I wish I had the faith of the man who wrote this letter who is the speaker of the above sentence কোনে কৈছিলে our postmaster কৈছিলে postmaster আমাৰ এই কথাখিনি কৈছিলে ওকে পোস্টমাস্টাৰ এই কথাখিনি কৈছিলে আৰু 48 ৰ বি নম্বৰ যেটো কোশ্চেন আছে বি নম্বৰ কোশ্চেন কিনি কৈ আছে who wrote the letter খিনি কোনে লিখিছে সো ল্যান্সো actually wrote the letter so ইয়াৰ সঠিক উত্তৰ হ'ব ল্যান্সো after that number question what are the twin obligation দুটা obligation দুটা দায়িত্ব obligation মানে দায়িত্ব দুটা দায়িত্ব of man এজন ব্যক্তিৰ according to Nelson Mandelaৰ মতে এজন ব্যক্তিৰ দুটা দায়িত্ব কি কি আছিল সো খুবই এটো এটা কমন কোশ্চেন হয় ঠিক আছে the twin obligation are দুটা obligation হল কি obligation to his family parents wife and children ঠিক আছে এটা দায়িত্ব এটো হল কি এটা দায়িত্ব প্ৰত্যেকজন ব্যক্তিৰ এটা দায়িত্ব হল যে অব্লিগেশন দায়িত্ব টু হিজ ফ্যামিলি তেওঁৰ পৰিয়ালৰ প্ৰতি তেওঁৰ প্যাৰেন্টছৰ প্ৰতি তেওঁৰ ওয়াইফৰ প্ৰতি এন্ড চিলড্ৰেনৰ প্ৰতি তাৰ পিছত দুই নম্বৰ অব্লিগেশন কি হ'ব অব্লিগেশন টু হিজ পিপল তেওঁৰ মানুহৰ প্ৰতি হিজ কমিউনিটি তেওঁৰ যি সকল সমাজৰ মানুহ আছে তেওঁৰ যিখিনি সমাজ আছে সিহঁতৰ প্ৰতি এন্ড হিজ কান্ট্ৰি আৰু তেওঁৰ দেশৰ প্ৰতি গতিকে এই দুটো অব্লিগেশন খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল পৰীক্ষাৰ কাৰণে হ'ব আফটাৰ দ্যাট নেক্সট কোশ্চেনটো কি কৈ আছে next question কৈছে যে why is it assumed that কি আমি ভাবো এনেকুৱা কই যে the Kodabu are of Arab origin যিবিলাক কোদাবু পিপল বিলাক আছে এইবিলাক আৰব দেশৰ মানুহ হয় আমি এনেকৈ কিয় ভাবো ই শুদ্ধ বা সঠিক উত্তৰ হ'ব the people of Crook are descendant of Arabs বুলি কোৱা হয় because কাৰণটো হল কি because of the long black coat কারণ সিহঁতে long black color coat পিন্ধে with an embroidered waist belt আৰু waist belt পিন্ধে worn by the Kodabu known as কুফিয়া যাক আমি কি বুলি কোৱা হয় কুপিয়া বুলি কোৱা হয় আৰু এনেকুৱা ড্ৰেছ কোনে পিন্ধে দেখা পোৱা যায় আৰব দেশত পিন্ধা দেখা পোৱা যায় আৰু কোনে পিন্ধে আমাৰ যি সকল কোদাবু পিপল আছে সেই সকল পিন্ধা দেখা পোৱা যায় ঠিক আছে after that 51 number question where did Pranjal and Rajbir get down from the train ট্ৰেনৰ পৰা আমাৰ প্ৰাঞ্জল আৰু ৰাজবীৰে কত নামিছিলে সো হেতু আছিল মৰিয়নি জংশনত নামিছিলে তাৰ পিছত who received them there তাৰ পৰা কোনে ৰিসিভ কৰিছিলে সিংহতক প্ৰাঞ্জলৰ যি সকল প্যাৰেন্ট আছিলে তেওঁৰ দেউতাকে ৰিসিভ কৰিছিলে বুলি আমি ক'ব পাৰো ঠিক আছে সো প্ৰাঞ্জল's parents received them from there okay after that next question will be কি কৈ আছে but he looked in a dash cell এটো হ'ব কনক্রিট সেল মানে খালি ঠাই দিয়া আছে তোমালোকে ফিল আপ কৰিব লাগে তাৰ পিছত কি কৈ আছে his dash behind bar এটো হ'ব his strength behind the bar tiger in the জুৰ পৰা দিছে ঠিক আছে after that next question will be having seen the pirate Belinda cry for help Belinda সহায়ৰ কাৰণে চিঙৰিছিলে how did Custard help her Custard কেনেকৈ আমাৰ বেলিন্ডা হতক হেল্প কৰিছিলে এতিয়া কাস্টাৰ্ডৰ সাহসিকতাৰ কাহিনী আমি জানিব লাগিব সো ইয়া হল কাস্টাৰ্ডৰ কাহিনী কাস্টাৰ্ড হেল্প বেলিন্ডা বাই ব্ৰেভলি কমফৰ্টিং এন্ড সেলোইং এ পাইৰেট হোল গোটেই পাইৰেটটো কি কৰিছিলে ধৰি পিনে খাই পেলাইছিলে দাস সেভিং হার এন্ড হার আদার পেটস তেওঁৰ যি তাইৰ যি অন্যান্য পেটস বিলাক আছে পোহনীয়া জীৱ-জন্তু বিলাক আছে সিহঁতক ডেঞ্জাৰৰ পৰা মানে বিপদৰ পৰা ৰক্ষা কৰা কাস্টাৰে দেখা পোৱা গৈছিলে ঠিক আছে after that next question কি দিয়া আছে ইয়াত what are the information that Valley picked up about the bus journey সম্পৰ্কে বাস যাত্ৰা সম্পৰ্কে ভেলিয়ে কি খবৰ ওচৰে পাজৰে পৰা তেওঁ কালেকশন কৰিছিলে সো 54 নম্বৰ কোশ্চেনৰ আনসাৰ তোমালোকে চাব পাৰিবা যে Valley found out that Valley বিচাৰি পাইছিলে যে the bus journey to the টাউনলৈ যি বাস জাৰ্নি হিমতে কৰি আছিল মানুহসকলে কৰে took 45 minutes লগা দেখা পোৱা যায়
এণ্ড ইটছ টু ৱে ফেয়াৰ মানে দুইপক্ষীয় মানে যাওঁতে আৰু আহোঁতে যিখিনি খৰচ যাব যিখিনি টকা খৰচ হ'ব সেইটো হ'ল 60 পইচা অ'কে 60 পইচা খৰচ হ'ব বুলি আমাৰ ভেলিয়ে এইখিনি জনা পাইছিলে আৰু সময় কিমান লাগিব 45 মিনিট লাগিব বুলি ভেলিয়ে জনা পাইছিলে 54 নম্বৰ কোৱেশ্চন হৈ গ'ল এতিয়া 55 নম্বৰ কোৱেশ্চন তোমালোকে চাব পাৰা কি কৈ আছে হোৱাই ডিড ভেলি ক্লাব হাৰ হেণ্ডছ উইথ গ্লি আমাৰ ভেলিয়ে কি ফুৰ্তিতে গ্লি উইথ গ্লি ফুৰ্তিতে তেওঁ হাত ক্লাপিং কৰিছিলে বা হাত চাপৰি মাৰিছিলে কিয় ঠিক আছে গতিকে 55 নম্বৰখিনি তোমালোকে ইয়াত তোমালোকে চাব পাৰিবা 55 নম্বৰ কি কৈছে বিকজ शी saw a young cow ভেলিয়ে এটা খুবে ইয়ং কাউ দেখা পাইছিলে ৰানিং ভেৰি ফাষ্ট তেওঁ পুৰা ফাষ্টলি দৌৰি আছিলে কাউটো ইন ফ্ৰণ্ট অফ দ্য বাছৰ সন্মুখত উইথ ইটছ টেইল আৰু তাৰ যি নেজটো আছে মানে গৰুৰ গাই গৰু যিখিনি নেজ আছিলে নেজটো কি হৈছিলে হাই ইন দ্য এয়াৰ মানে বতাহত মানে হাই ওপৰত উঠি আছিলে ঠিক আছে গতিকে সেইখিনি বস্তু চাই পিনি ভেলিয়ে কি হৈছিলে ফূৰ্তি লাভ কৰিছিলে বা আনন্দ লাভ কৰিছিলে গতিকে এয়া মই তোমালোকক উত্তৰখিনি লিখিয়ে দিছোঁ তোমালোকে ইয়াৰ পৰা কপি কৰিব পাৰিবা ইয়া তোমাৰ ইয়াৰ পৰা তোমালোকে লিখি ল'বা ঠিক আছে সুন্দৰকৈ ইয়াত মই কৰি দিছোঁ অ'কে তাৰপিছত এইবিলাকতো শ্বৰ্ট কুৱেশ্যন হৈ গ'ল এতিয়া লং কুৱেশ্যন কৰি দিয়া কিন্তু সম্ভৱ নহয় মোৰ কাৰণে মানে এইটো কি মই আজি যিহেতু দিব লাগে তোমালোকক ক্লাছখিনি ঠিক আছে কুৱেশ্যন পেপাৰ সলভ কৰি দিব লাগে গতিকে এইবিলাক কুৱেশ্যনৰ এনচাৰ কৰোঁতে টাইম যাব বহুত টাইম ঠিক আছে এইটো হয়তো বা এইবিলাক কৰিলে পিনে আহোঁতে ক্লাছ তোমালোকে কালিহে পালাহেঁতেন গতিকে আজি পাই আছা সেইকাৰণে মই তোমালোকে এইবিলাক কুৱেশ্যন এনচাৰ দিয়া নাই অ'কে তোমালোকে যদি PDF লাগিলে মোক ক'বা মই দি দিম অ'কে 56 নম্বৰ কুৱেশ্যন হোৱাট ডিড এছাবেল সে টু মেক্স এছাবেলে মেক্সক কি কৈছিলে এবাউট দ্য বেলকনিৰ বিষয়ে আণ্ডাৰ হিজ উইণ্ড' যিখিনি তেওঁৰ উইণ্ড' অৰ্থাৎ খিৰিকীৰ সন্মুখত বা মানে খিৰিকীৰ আগফালে আছে এণ্ড দ্য প্ৰব্লেম হি ফেচ ডিউ টু দ্য বেলকনি আৰু বেলকনিৰ বাবে তেওঁ কি আগতে অসুবিধা লাভ কৰিছিলে ফেচ কৰিছিলে এইখিনি সুধি আছে তাৰপিছত হোৱাট লিড হেৰেনষ্টাইন বাই টু ব্ৰেক অপেন দ্য সেফ এট দ্য shoot over গ্ৰেছ ঠিক আছে shoot over গ্ৰেছত আমাৰ হেৰেনষ্টাইন বায়ে কি সেফ অপেন কৰাৰ ঠিক আছে কি অসুবিধা লাভ কৰিছিলে ঠিক আছে এইখিনি বস্তু সুধিছে আৰু ঠিক আছে অ'কে তাৰপিছত কি কৈ আছে হোৱাট কাইণ্ড অফ প্লেচ কেনেকুৱা ধৰণৰ ঠাই হয় ৱাজ নিউ মিলিয়ন একৰ্ডিং টু দ্য ইয়ং লয়াৰৰ মতে নিউ মিলিয়ন কেনেকুৱা ধৰণৰ এটা ঠাই হয় ডিছক্ৰাইব দ্য অনলি এগ্ৰিয়েবল চাইড ডেট হি চ দেয়াৰ অ'কে মানে কোনটো এগ্ৰিয়েবল চাইড আছে যিটো তেওঁ এগ্ৰি কৰিছিলে তেওঁ অলৰেডি কেৱল মাত্ৰ মানি লৈছিলে এটা চাইডে মানি লৈছিলে কোনটো চাইড মানি লৈছিলে ঠিক আছে যিটো তেওঁ তাতে দেখিছিলে অৰ দি পিনে দিয়া আছিলে ডিছক্ৰাইব দ্য কিউৰিয়াছ এপিছড ডেট অকৰ্ড ইন এ ষ্টাডি অফ দ্য কি দি আছে ইয়াত জুম ইন কৰিব লাগিব অলপ কি দি আছে এলাৰ্জিমেন দি আছে ঠিক আছে ডিছক্ৰাইব কৰিব গৈছে বৰ্ণনা কৰিব গৈছে যে কিউৰিয়াছ এপিছড এটা ডেট অকৰ যিটো সংগঠিত হৈছে ইন দ্য ষ্টাডিৰ ওপৰত সংগঠিত হৈছে ঠিক আছে অধ্যয়ন কৰাৰ পিছত সংগঠিত যে গম পাইছোঁ অফ দ্য এলাৰ্জি মানুহৰ কেনেকুৱা হয় কি হয় সেইবিলাক সুধিছে ঠিক আছে মই এইবিলাক পঢ়োৱা নাই পঢ়াম তোমালোকক ফাইনেল পৰীক্ষাৰ আগত পঢ়ুৱাই দিম ঠিক আছে ইউটিউবতে দি দিম মই কমন আহিছে ডিউটিজ অফ ষ্টুডেণ্ট লাইফৰ বিষয়ে এইটো তাৰপিছত ফিজিকেল এক্সাৰচাইজ আহিছে কমন ঠিক আছে ফ্লাড ইন আছাম এইটোও কমন আহিছে ঠিক আছে এইবিলাক মই কমন দিছোঁ এছে ৰাইটিঙৰ ঠিক আছে ষ্টৰি ৰাইটিং সহজে দিছিলে এই হাংগ্ৰি ফক্স এটা খুবেই ভকাদৰ ফক্স আছিলে চি এ ক্ৰক তেওঁ কাউৰী দেখা পাইছিলে উইথ এ পিচ অফ মিট কাউৰীৰ মুখত এটা মাংসৰ টুকুৰা আছিলে ৱান্টেড টু গেট দ্য পিচ আৰু তেওঁ সেই পিচটো বিচাৰিছিলে আৰু প্ৰেছেছ দ্য ক্ৰক আৰু ক্ৰকক কি কৰিছিলে প্ৰেছ কৰিছিলে পুৰা প্ৰশংসা কৰিছিলে ঠিক আছে এনেকুৱা কাহিনী পঢ়িছে ন কাউৰী আৰু শিয়ালৰ কাহিনী কাউৰীৰ মুখত যে মাংস থাকে শিয়ালে যে প্ৰশংসা কৰে কাউৰী তুমি ইমান দেখাত ধুনীয়া তেনেকৈ এই কাহিনীখন ইয়াত লিখিব কৈছে আস্ক দ্য ক্ৰক টু সিং যে কাউৰী তুমি অলপ গান গোৱা না এনেকুৱাকৈ কৈছে দ্য ক্ৰ' ছিংছ তাৰপিছত ক্ৰ'ৱে কাউৰীয়ে গান গাইছে দ্য পিচ অফ মিট আৰু তেতিয়া মাংসৰ টুকুৰাখিনি ফল ডাউন নিচেত তলত পৰি গৈছে ফ্ৰম দ্য ব্ৰেক ঠিক আছে দ্য ফক্স পিক্স ইট আপ এণ্ড ৰান এৱে আৰু শিয়ালে সেইটো তুলি পিনে মুখত লৈ পিনে দৌৰ মাৰি দিছে ঠিক আছে অ'কে তাৰপিছত ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুক লেটাৰ লিখিব গৈছে ইনভাইটিং হিম টু ভিজিট ইয়ৰ প্লেচ যে তোমাৰ ঠাইত আহিব লাগে আফটাৰ দ্য HSLC এক্সামিনেশ্যন পৰীক্ষাৰ পিছত তোমাৰ ঠাইত আহিব লাগে খুবেই ইজি খুবেই সহজ ঠিক আছে একদম ইজি মই লিখাই দিছোঁ এইটো তাৰপিছত ৰিপৰ্ট ৰাইটিং দিছে ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য ইনফৰমেশ্যন গিভিং বিল'
তাৰিখ এটা দিছে কৰিমগঞ্জ দিছে ডেট দিছে ঠিক আছে কি দিছে ইয়াত devastating fire near Ajanta Chowk on 12 shop gutted firefighter and local people house doused her the fire acha property worth about 3 crore burned to ash dash no human life lost কৈ আছে যে অজন্তা চক নামের এখন ঠাই আছে তাতে এটা ফায়ার অগ্নি দুর্ঘটনা হয়েছিল টোটাল 12টা কই দোকান কি হয়ে গেছিল বার্ন আউট হয়ে গেছিল জুইত ফায়ার হয়ে গেছিল ঠিক আছে জুই লাগিছিল আর ফায়ার ফাইটার আর তার লোকাল মানুষ সকলে কি করেছিল জুইখিনি ফায়ারখিনি নুমাই দিছিল আর টোটাল 3 কোটি টাকা কি হয়েছিল বার্ন আউট হয়েছিল জ্বলি গেছিল আর ছাই হয়ে গেছিল আর কোনো মানুহৰ জীৱন লস কৰা নাই বা কোনো মানুহে নিজৰ জীৱন হেৰুৱা নাই এইখিনি কথা কৈ আছে ওকে আফটাৰ দ্যাট ট্ৰান্সলেশন গুৱাহাটী ইজ কল্ড দ্য গেটওয়ে টু দ্য নৰ্থ ইষ্ট ইয়াক ট্ৰান্সলেট কৰিলে এছামিছত কি বুলি কোৱা হ'ব গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ বুলি কোৱা হয় ঠিক আছে তাৰপিছত এজ হি ওয়াজ ৰানিং হি ফল ডাউন যেতিয়াই তেওঁ দৌৰিব তেওঁ পৰি যাব বা তেওঁ পৰিব ঠিক আছে তাৰপিছত it may rain tonight আজি ৰাতি বৰষুণ হ'ব পাৰে ঠিক আছে ওকে আৰু কি দিছে এটো পেজেস দিছে আৰু না পেজেস রাইট দ্য সাবস্টেন্স অফ দ্য আচ্ছা এই সারাংশ লিখিব লাগে এইখিনি পঢ়ি পিনে ঠিক আছে পঢ়ি লবা তোমালোকে সারাংশ লিখিবা যদি পোৱা তোমালোকে তাৰপিছত 61 নম্বৰ চুৱাতে কি কৈছে ৰিৰাইট দ্য সেন্টেন্স টেন্স কাৰেকশন কৰিব দিছে ইয়েস ৰিসেন্টলি আছে ৰিসেন্টলি থাকিলে মানে কি হয় প্ৰেজেন্ট PRESENT প্ৰেজেন্ট পারফেক্ট টেন্স হয় present perfect tense কি হ'ব subject plus have oblique has হয় plus v3 plus object ঠিক আছে তেনেহলে has arrived হ'ব ঠিক আছে if I থাকিলে মানে কি হৈ যাবে past indefinite tense হৈ যায় তেনেহলে were হৈ যাব be2 কি হৈ যায় were হৈ যায় ঠিক আছে narration কৰিব দিছে he exclaimed with sorrow that he had lost the opportunity তেনেহলে কি শুদ্ধ উত্তৰ হ'ব he exclaimed with sorrow কমা উদ্যমে start I had lost the opportunity তাৰপিছত বি নম্বৰত I said to my brother মই মোৰ ভাইক কৈছিলো why did not you complete your homework তুমি কিয় তোমাৰ হোমৱৰ্ক খিনি কমপ্লিট নকৰা শেষ নকৰা তেনেহলে এই শুদ্ধ উত্তৰ হ'ব I asked my brother মই মোৰ ব্ৰাদাৰক কৈছিলো why had not he complete his homework তুমি কিয় তেওঁৰ হোমৱৰ্ক শেষ নকৰে ইয়া হ'ব শুদ্ধ উত্তৰ ঠিক আছে 63 নম্বৰ কি হ'ব to ব্যৱহাৰ কৰিব গৈছে তেনেহলে এই শুদ্ধ উত্তৰ হ'ব he is so poor that he cannot buy his book এই শুদ্ধ উত্তৰ হ'ব he is too poor to buy his book আৰু she always come to school in time নেগেটিভ কৰিব গৈছে তেনেহলে এই হ'ব she never comes in time তেওঁ কেতিয়াও সময়ত নাহে এয়া হ'ব শুদ্ধ উত্তৰ ঠিক আছে I hope তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক জনাবা যদি বুজি পাইছা তথাপিও এটা থ্যাংক ইউ বুলি লিখিব যত্ন কৰিবা থ্যাংক ইউ so much and do subscribe this channel ABC কোচিং আসাম ঠিক আছে সাবস্ক্রাইব কৰি লবা আগন্তুক তোমালোকৰ যিবিলাক তোমালোকৰ পৰীক্ষা হ'ব কোটে পৰীক্ষাৰ কোশ্চেন আনসাৰ বিলাক আমি সলভ কৰিব যত্ন কৰিম আজিলৈ মানে অহা ক্লাছ লগ পাই আছো টিল দেন সাবস্ক্রাইব কৰি লবা শেয়াৰ কৰি দিয়া ঠিক আছে জয় হিন্দ জয় ভাৰত